Good evening. Butter khubbe beya. Dinon bhat pani khai okoman hulu mane ki asolde tupani hana aro konsul loi okoman salu sada khai te ulai hisu mukhot pan eta bhorai baido pongkhi eneka sobur asolde amar fuibole jabole jagai nai honti hodo bahut dure thake purana ghortu ajikali palki hon nathake je jabole monei ne jay ekane ulai hile hadante jutka hato goleke বাইদো ঘৰলৈকে অহা হয় সেইকাৰণে বাইদো ঘৰলৈকে আহিছো তাৰ পিছতে কোৱালিটি বহুত দিন নেদেখিলে মানে বিভানক বহুত দিন নেদেখিলে বৰ দুখ লাগে মনত পৰি থাকে তাকো বুলো চাও অকমান তাৰ লগত খেলো আৰু বিশেষকে মানে আমাৰ বিভানক নেদেখিলে থাকিবই নোৱাৰে ন হেতু কাৰণে ফোন কৰিলো বুলো বহুত দিন দেখা নাই যাও বুলে আহক মামি হে আৰু পটককে গৈ আছো আজিকালি আমি অহা লগে লগে বিভানে খেলা বস্তুবোৰ দেখুৱাই এই জাইলোফোনখন হি বজাই দেখুৱাইছে কি বজাইছে কি বজাই শুনি নাই অতে তাক বজাবলৈ দে Heisa all fall down you like যাও বখনা পটা আলু সাপ ঘুগনি বলা মই নাই আইবে না জগো কা ঘর যাম বলে হ্যাঁ কোকা ঘর যাবা কম যাবা কোকা ঘর কি সাবা কোকা ঘরে যাবি এই বুটুকা ঘর না যাও বুটুকা ঘর যাবা নে পিয়াটা ঘর যাবা নে কোকা ঘর যাবা কা ঘর যাবা নে পি ঘর যাবা কা ঘর যাবা কোকা আৰু গাড়ীখন কাৰ কাকে যাবা বুটু খোৱা কাৰ গাড়ী বুটুৰ ঘৰ ককা আপোনাৰ পংখি একো মিঠি বব কি কৰিবা মিঠি বব মিটি হ'ব যাবা নেকি মিটি হ'ব জাম লৰাই জপিয়াব নেজানিছিলে মানে জাম নকৰে দেউতাকে সেইকাৰণে জাম কৰে আবেলিয়ে মই চাউল এবাতি আৰু মগু দাইল এবাতি সম পৰিমাণত তিয়াই থৈ গৈছিলোঁ আৰু বুকিহঁতৰ ঘৰৰ পৰা আহি এয়া ভাত পানী বনাই মেলি ৰাতি খোৱাৰ আগতে এইখিনি গোটেইখিনি এয়া বাতি থৈছোঁ প্ৰথমতে মগু দাইলখিনি বাতিলোঁ আৰু তাৰপিছত একেটা মিক্সাৰ জাৰতে মই চাউলখিনি বাতিলোঁ কাৰণ ৰাতিটো ঢাকি থম তেতিয়া ফাৰ্মেণ্টেশ্যন হৈ থাকিব ৰাতিপুৱা ব্ৰেকফাষ্টটো বনাবলৈ একদম উজু হৈ যাব এইখিনি গোটেইখিনি মই মিলাই লৈছোঁ মগু দাইলটো আপোনালোকে অকণমান কমকৈও দিব পাৰে চাউলৰ আধাও কৰি দিব পাৰে বেয়া নহয় তেতিয়াও আৰু এইখিনি চাওক মই এতিয়া ঢাকি থম ৰাতিটো ৰাতিপুৱা ফুলি থাকিব এয়া ৰাতিপুৱা শুই উঠি আপোনালোকক দেখুৱাইছোঁ চাওকচোন ইমান ধুনীয়া ফাৰ্মেণ্টেশ্যন হৈ আছে মই বাতিটো আকৌ মাইক্ৰৱেভৰ ভিতৰত থৈছিলোঁ মানে ছুইচটো অফ কৰাই আছিলে তেতিয়া বাহিৰৰ পৰা বতাহ নাপায় যে সোনকালে ফাৰ্মেণ্টেশ্যন হৈ যায় আৰু ইয়াৰে মই আটলাণ্টালৈ বনাম ইডলি আৰু বাকী আমাৰ চবলৈকে ডোচা বনাম ৰাতিপুৱা মই ইডলি বনাওঁ মানে আটলাণ্টাকলৈ চাটনিটো তয়ে বনাই দে ৰষ্টেড বুট লৈছে ইয়াৰ বদলি আপোনালোকে বুট দাইল ভাজি ল'ব পাৰে আৰু ড্ৰাই কোকোনাট পাউডাৰ লৈছে 4 চামুচমান ফ্ৰেছ নাৰিকলো মই আগতে ব্যৱহাৰ কৰিছোঁ দেখুৱাইছোঁ আপোনালোকক ইয়াত একো কৰিব নালাগে নিমখ আৰু পানী দি বাতি দিলেই হৈ যাব এতিয়া ফুৰণ মাৰিবলৈ মই অকণমান সৰিয়হৰ তেল লৈছোঁ সৰিয়হ নৰসিংহ পাত শুকান জলকীয়া এইখিনি এয়া ফটফটকৈ ফুটিবলৈ দি পেলাই চাটনিখিনিত ঢালি দিলেই খুব সুন্দৰ ডোচা বা ইডলি চাটনি হৈ যায় ইয়াৰ আগতে মনত আছেনে বুট দাইল ভাজি পেলাই মই ফ্ৰেছ নাৰিকলৰ এই চাটনিটোকে বনাইছিলোঁ আৰু এতিয়া মই আটলাণ্টাইহে খাব ইডলি গতিকে 4টা হ'লেই হয় মই এই আগাৰুৰ এগ ব্ৰইলাৰ আৰু পোচাৰটোতে ইডলি 4টা বনাই দিম ইয়াত ষ্টিম কৰিলেই হৈ যায় আকৌ ইডলি ষ্টেণ্ডাৰ আনি বেলেগে জঞ্জট কৰিবলৈ দৰকাৰো নাই সময়ো নাই মাত্ৰ 3 মিনিট লাগিব সেইকাৰণে আটলাণ্টালৈ মই 4টা ইডলি ইয়াতে দি দিছোঁ 3-4 মিনিটতে ইডলি হৈ যাব এয়া 3 মিনিটহে হৈছে দেই 3 মিনিট হৈ গ'ল আৰু ধুনীয়াকৈ ইডলি হৈ গ'ল মই প্ৰথমতে ইডলিকেইটা তাইক খাবলৈ দিওঁ কাৰণ তাই জিমৰ পৰা আহিছে তাই ভোকো লাগিছে যথেষ্ট আৰু চাওকচোন ইমান ধুনীয়াকৈ ইডলিকেইটা হৈছে
এইকেইটা যেনিবা স্কোৱাৰ ইডলি কথাটো একেই ইডলি ষ্টেণ্ডত দিলে ৰাউণ্ড ৰাউণ্ড হয় আৰু খুব ধুনীয়াকৈ ফুলিছে মই বাৰু আপোনালোকক এটা ভাঙি দেখুৱাম এই 4টা তাইক আগতেই দি লওঁ মই অলপমান চাটনি আৰু চাম্বাৰ বনাইছিলোঁ চাম্বাৰ ৰেচিপিটো আগতে দিয়া আছে কাৰণে দিয়া নাই আৰু তেতেলী আৰু পাচলি দি ৰহৰ দাইল তেল মাৰি দিছিলোঁ নৰসিংহ আৰু শুকান জলকীয়া দি সেয়াই আৰু এইটো ইডলিটো চাওকচোন একদম ভিতৰলৈকে জালিদাৰ হৈছে এয়া চাওক এইয়া গতিকে সেনেকৈ আপোনালোকে বনাই খাই চাব পাৰে এতিয়া ডোচা বনাম যেতিয়া মছলা ডোচাই বনাম সৰিয়হৰ তেলত সৰিয়হ নৰসিংহ পাত আৰু পিঁয়াজ এনেকৈ মই ভাজি লৈছোঁ আলু আকৌ আগতেই বইল কৰি ৰাখিছোঁ দেই কেঁচা জলকীয়াও দিছোঁ এইখিনি মই ভাজি লৈছোঁ মই তেল বহুত কম ব্যৱহাৰ কৰোঁ আচলতে আপোনালোকে আৰু অকণ দিব পাৰিব গাজৰ অকণমান গ্ৰেট কৰি দিছোঁ আৰু লগত এটা বিলাহী এইখিনিও মই আধা ভজা কৰি ল'ম নিমখ আৰু ৰেড চিলি পাউডাৰ অকণমান দিছোঁ ইয়াত আকৌ মই হালধি নিদিওঁ হালধি দিলে ৰংটো ভাল নালাগে মোৰ সেইকাৰণে পাচলিৰ ৰংটো জিলিকি থাকিলে ভাল লাগে আৰু বইল আলুটো মই অকণমান হাতেৰে পিটিকি দিছোঁ আৰু গোটেইখিনি মিলাই লৈ পেলাই অকণমান শুকানকৈ ভাজি ল'লেই ডোচাৰ মছলা হৈ যাব আলুখিনি দিয়াৰ পিছত এয়া মই লৰাই দিছোঁ কাৰ ডোচা পচন্দ জনাবচোন দেই মইতো বহুতেই ভাল পাওঁ আপোনালোকক আগতেও কৈছোঁ আৰু এয়া চাওক ডোচাৰ মছলা কেৰাহীখন পাতি লৈছোঁ অকণমান তেল সানি লৈছোঁ আমাৰ বৰ শুকাই থাকে যে আৰু টেম্পাৰেচাৰটো কণ্ট্ৰল কৰিবলৈ অকণমান পানী দি ল'লোঁ এতিয়া বেটাৰটোত অকণমান 2 চামুচমান পানী দি পেলাই মই অকণমান পনীয়া কৰি ল'লোঁ দেই ইডলিটোতকৈ মানে অকণমান পনীয়া হ'ব লাগে আৰু এইয়া চাওক ডোচাটো মেলি দিছোঁ আৰু তাৰ ওপৰত অকণমান শুকাই যোৱা যেন পালত তেল ছটিয়াই দিছোঁ ব্ৰাছডালেই ছটিয়াই দিছোঁ আৰু খুব ধুনীয়াকৈ এয়া ওলাই আহিছে আৰু আপোনালোকে চাগে সুধেই মই এই টেৱা চেৱাবোৰ ক'পা ব্যৱহাৰ কৰোঁ কি নাই কৈছে নাহি এইখন ডোচা টেৱা এখন মই লিংক দি দিম বাৰু ডেছক্ৰিপশ্যনত আপোনালোকে চেক কৰি চাব আৰু যিকেইটা বস্তু ব্যৱহাৰ কৰিছোঁ আটাইকেইটাই লিংক দি দিম প্ৰথমতে ডোচাটো দিয়াৰ পিছতেই মাজত 5-6 বাৰমান ঘূৰাব লাগে যেতিয়া ট্ৰেন্সপাৰেণ্ট নিচিনাকৈ দেখে তাৰপিছত হাতাখন এনেকৈ ঘূৰাই দিব লাগে যাতে ডাঠটো নাথাকে আৰু এটা মই প্লেনকৈ বনাইছিলোঁ যে এয়া চাওকচোন কেনেকুৱা মচমচীয়া হৈছে মই প্লেনকৈ খাই বিৰাট ভাল পাওঁ এইটো মানে ডোচা বনাওঁ মানে প্লেনটো এনেই শুকানেই খাম মানে এতিয়া এয়া মছলাখিনি দিলোঁ দি মেলি দি পেলাই ঘূৰাই দিলেই মছলা ডোচা হৈ যাব চাটনি আৰু চাম্বাৰটো ৰেডি আছে এতিয়া মই এজনকৈ গৰমে মানে সকলোকে খাবলৈ দি থাকিম প্ৰথমতে এওঁকে দি দিওঁ আটলাণ্টাই খালে এওঁক দিম মই ইয়াত চাটনি দিছোঁ আৰু চাম্বাৰ দিছোঁ ইয়াৰ পিছতে গ্ৰন্থ উন্মোচনী ভিডিঅ' অকণমান দেখুৱাম বহুত দিনেই হ'ল পিছে মই ভিডিঅ' দিয়াহে দেৰি কৰিলোঁ গাৰ্ডেনিঙৰ অলপ ফটো দেখাইছিলোঁ ভিডিঅ' দেখাইছিলোঁ উৎপলা বৌয়ে এখন উপন্যাস লিখিছে আজি তাৰে উন্মোচন কৰিব জনতা পেৰাডাইজতে আছে পুৰণা STC ৰাতিয়েদি সোমাই গৈয়ে সেইখিনিতে আছে গতিকে আপোনালোকক অকণমান দেখুৱাম তালৈকে বুলি ওলাইছোঁ আৰু এয়া উৎপলা বৌ আপোনালোকে চিনি পাইছে মোৰ ভিডিঅ'ত কেইবাটাও ভিডিঅ'ত ওলাইছে মই যাওঁ মানে আচলতে অনুষ্ঠানটি আৰম্ভ হ'লেই মই বাহিৰৰ পৰাই অকণমান ভিডিঅ' কৰিলোঁ এয়া ডাইচত সন্মানীয় আমন্ত্ৰিত অতিথিসকল বহি আছে আৰু বাকী বহুতেই আহিছিলে মই সকলোকে চিনাকি কৰি দিবলৈ এতিয়া অপাৰক ময়ো গৈ পেলাই এয়া অনুষ্ঠানটি উপভোগ কৰিলোঁ আৰু বাইদেৱে বহুতখিনি কথা ক'লে আচলতে ভিডিঅ'টোত সকলো কোৱা বা দেখুওৱা সম্ভৱ নহয় আৰু বাইদেউৰ লগতে বাইদেউৰ ল'ৰাইও খুব ধুনীয়া মন্তব্য আগবঢ়ালে এয়া গ্ৰন্থ উন্মোচনীৰ মুহূৰ্তটো আপোনালোকক অকণমান দেখুৱালোঁ শেষত এয়া বাইদেউৰ ল'ৰাই সুন্দৰ মন্তব্য দাঙি ধৰিলে মই সকলোবিলাক ভিডিঅ' কৰা নাই অকণমানহে আপোনালোকক দেখুৱালোঁ মুভমেণ্ট বুলি কওঁ মই ফেমিনিষ্টৰ কথা কোৱা নাই যিটো আল্ট্ৰা ফেমিনিষ্ট মুভমেণ্ট তাত এইদৰে ভবা হয় যে এগৰাকী হাউচৱাইফ বা হোম মেকাৰৰ একো স্থান নাই কিন্তু আন সকলো যিমান প্ৰফেশ্যন আছে সকলো পেছাৰ আচলতে ফাউণ্ডেশ্যন ভিত্তিমূল এগৰাকী হোম মেকাৰ এগৰাকী
শেষত গ্ৰন্থ প্ৰকাশক পৰিণীতাই এয়া বাইদেউক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এই হ'ল পৰিণীতা মা কম্পিউটেক আৰু পৰিণীতা প্ৰকাশনৰ স্বত্বাধিকাৰী। আৰু উদৰ পূৰাই খালোঁ দেই, বহুত খোৱালে, খাই বৈ আহিলোঁ। আৰু বাইদেউৰ উপন্যাসখনৰ নাম হৈছে জুটপুট। আপোনালোকে পাৰিলে পঢ়িব, সঁচাই ভাল পাব। কাহিনীটো মই কৈ নিদিওঁ বাৰু।